हेलो ओके तो दुर्गा पूजार आगत चागे ये लास्ट क्लास आको दुर्गा पूजार पिछते लग पाम एबार पूजा चूजा ना एबार और पूजा दिवाली एक ना आमार है ना तेनेस्थलत किन्तु स्टिल घरत तो जाबई लागिब है ना इतिया लास्ट उइकत आमार कारेन्ट एफेयार्सखिनि करा नहल कारण आमार सकलोरे घरर जी मेम्बारजन हेराई गल तेर कारणे एटु कारणे आमी लास्ट उइकत दादार कारणे नकरिम कारेन्ट एफेयार्स तो इतिया आको আজি एटु सेकेंड है ना कारेन्ट एफेयार्स अखमिया कारेन्ट एफेयार्स तो लाहे लाहे बस्तुটো अकन मैं चेन्ज कर गई आसो प्रथम जी कारेन्ट एफेयार्स कराइছিলো সেইটো অলপমান বেলেগ আছিল ঠিক আছে गुड इवनिंग ओके तो সেইটোত অলপমান বেলেগ আছিলে এতিয়া অলপমান মানে লাহে লাহে চেঞ্জেছ কৰি গৈ আছে আৰু চেঞ্জেছ কৰিম মই সেইটো ট্ৰাই কৰো যাতে কিমান তোমালোকৰ বেনিফিচিয়েল হয় বস্তুটো তোমালোকৰ কাৰণে কিমান বেনিফিচিয়েল হয় তো লাহে লাহে এডু কৰিম যে বিভিন্ন ধৰণৰ যিবিলাক ইম্পৰ্টেন্ট এডিটৰিয়েল থাকে এডিটৰিয়েল বিলাকো ডিসকাস কৰা কৰিম কাৰণ যাতে তোমালোকৰ থিংকিং টু ডেভেলপ হয় ঠিক আছে তোমালোকৰ সেই বস্তুবোৰ লৈ পেলাই আইডিয়াজ বিলাক যাতে ডেভেলপ হয় তাৰ কাৰণে ঠিক আছে আজি আমি তিনটা সাইডে মই এনেকুৱা নিউজ লৈ আনিছো যেটো এই সপ্তাহটোৰ ইম্পৰ্টেন্ট নিউজ এক্সামৰ পাৰ্সপেক্টিভেদি বুলি ভাবো তো তেনেকুৱা ধৰণৰ লৈ আনিছো ঠিক আছে তো কাৰণ আমাৰ বেলেগ বেলেগ থাকে ন ডেইলি ডিসিএ থাকে আসাম প্ৰহৰী থাকে তাৰপৰি তোমাৰ সাফল্য থাকে তাৰপিছত তাৰপৰি মোৰ এটো সো হেতু কাৰণে নিউজ বিলাক এনেকুৱাকে সিলেক্ট কৰো যিবিলাক মই সাধাৰণতে নেশনেল টাইপ নিউজ বিলাক সিলেক্ট কৰো আৰু সেইবিলাক চাওঁ যিবিলাকৰ দ্বাৰা তোমালোকৰ এক্সামৰ লগত ৰিলেটেড ঠিক আছে এক্সামত যাতে লিখিব পৰা ওকে এতিয়া চোৱা আমাৰ যেটো ফাৰ্স্ট নিউজটো একচুয়ালি ফাৰ্স্ট নিউজটো কিহৰ লগত ৰিলেট হৈ আছে স্মোক নাম শুনিছা চাগে স্মোক কি বস্তু জানানে স্মোক মানে ধোঁৱা প্লাস ফগ মানে কোলি লগ লাগি পেলাই কি হয় জানানে স্মোক এতিয়া দিল্লী গভৰ্ণমেণ্টে এটা ডিসিজন লৈছে দিল্লী গভৰ্ণমেণ্টৰ ডিসিজনটো হৈছে যে দিল্লী গভৰ্ণমেণ্টে এটো কৰিব বিচাৰিছে যে তেওঁলোকৰ তাত দিল্লীত মানে স্মোকৰ কন্ডিশনটো বহুত বেয়া বিকে এতিয়া উইন্টাৰ আহি আছে ন এই উইন্টাৰৰ সময়ত এনেকুৱা হয় মই দিল্লী থাকোতে গম পাইছিলো দেখিছিলো মানে যে তুমি একো দেখা নোপোৱা আমাৰ ইয়াতটো কুঁৱলীত অলপমান ভালেই কুঁৱলীটো দেখা পোৱা কুঁৱলী অলপ সময় থাকিবলৈ গুচি যায় তাত দিনে দুপৰে মানে দিন দুপৰতে দুপৰীয়া সময়টো এনেকুৱা মানে তোমাৰ হেৰি হৈ থাকে গুটেখনজন কিবা বেৰি আছে আন্ধাৰ হৈ আছে তেনেকুৱা এটা ভাব দেখুৱায় মানে দেখে মানে স্মোকৰ কাৰণে এই বিশেষকৈ উইন্টাৰ সিজনটো কাৰণ সেইটো সময়তে তোমাৰ কুঁৱলী হয় আৰু সেইটো কাৰণে দিল্লী গভৰ্ণমেণ্টে এটা ডিসিজন লৈছে যাতে তেওঁলোকে এটা ফটো ক্যাটালিস্ট ইউজ কৰিব ফটো ক্যাটালিস্ট কি হয় বা ফটো ক্যাটালিটিক ৰিএকশন বা ফটো ক্যাটালিটিক প্ৰসেস কি হয় মই এইবিলাক বুজাম তো ফটো ক্যাটালিস্ট ইউজ কৰিব ফটো ক্যাটালিস্ট ইউজ কৰি পেলাই কি কৰিব তোমালোকে লিখিব ফটো ক্যাটালিস্ট বুলি লিখিবা তো ফটো ক্যাটালিস্ট ইউজ কৰি পেলাই কি কৰিব সেই স্মোকটোক খাই পেলাব স্মোক ইটাৰ বুলি যে কৈছে স্মোকটোক খাই পেলাব মানে ডেষ্ট্ৰয় কৰি পেলাব ধ্বংস কৰি পেলাব তাৰ পৰা স্মোকটো নোহোৱা কৰি দিব ঠিক আছে সেই তেনেকুৱা এটা টেকনিক তেওঁলোকে লগাব গৈ আছে আৰু সেইটোৱে তোমাৰ আজিৰ এই টপিকটো হয় ইয়াত ওকে সো তোমালোকে জানা যে দিল্লীৰ পলিউশন কন্ট্ৰোল বহুত বেয়া মানে পলিউশন কন্ট্ৰোল মানে পলিউশনৰ ক্ষেত্ৰত দিল্লীৰ অৱস্থাটো বহুত বেয়া এয়াৰ পলিউশনৰ ক্ষেত্ৰত ঠিক আছে তো আমাৰ গুৱাহাটীটো যেহেতু তোমাৰ কনস্ট্ৰাকশন ওয়ার্ক বহুত চলি আছে সেইটো কাৰণে আমাৰ গুৱাহাটীৰো কন্ডিশনটো এয়াৰ কোৱালিটিৰ কন্ডিশনটো লাহে লাহে ৰিডিউস হৈ গৈ আছে পাৰ্টিকুলেট মেটাৰ 2.5 পাৰ্টিকুলেট মেটাৰৰ পৰিমাণটো লাহে লাহে কি হৈছে বাঢ়ি গৈ আছে তেনেস্থলত সেই বস্তুটো আমি গুৱাহাটীৰ লগতো মানে মিলাব পাৰিম এটা ধৰিলা স্মোকৰ ক্ষেত্ৰত বহুত বেছি যদিও ইনসিডেন্টস আমাৰ ইয়াত দেখা না যায় কিন্তু যি নহক আগন্তুক দিনত কেনেকা হ'ব পাৰে আৰু তাৰ কাৰণে এতিয়া পা আমি প্ৰিকশনস লবলাটো সাৱধানতা লোৱাটো সুবিধাজনক হয় আৰু সেইটো কাৰণে তোমালোকে এই উদাহৰণবোৰ যেতিয়া মেইনছত এনসাৰ লিখিবা এইবিলাক টপিক তোমাৰ প্ৰিলিমছৰ টপিক নহয় এইবিলাক মেইনলি মেইনছৰ টপিক হয় সো মেইনছত যেতিয়া এনসাৰ লিখিবা তেতিয়া তোমালোকে এনেকুৱা ধৰণৰ উদাহৰণবোৰ এই বস্তুবোৰ মেনশন কৰি দিব পাৰা বা কোন গভৰ্ণমেণ্টে বা কোনবাই কেনেকুৱা ধৰণৰ ইনিচিয়েটিভ লৈছে সেইবিলাক আমি উদাহৰণ হিচাপে লিখি পেলাই ক'ব পাৰোঁ যে আমি এনেকুৱা ধৰণৰ মেথড কিছুমান ইউজ কৰিব পাৰোঁ সো তে কি আছে নিউজত আজি যে দিল্লী চৰকাৰে বায়ুৰ গুণগত মানদণ্ড উন্নত কৰাৰ বাবে পদপথ ৰাজহুৱা স্থানত ফটো ক্যাটালিক লেপন হ'ব পাৰে ঠিক আছে
পৰীক্ষা কৰাৰ বাবে এক সম্ভাৱনীয়তা অধ্যয়নৰ কথা ঘোষণা কৰিছে মানে তেওঁলোকে এটা কি কৰিব ফটো কেটালিষ্ট ইউজ কৰিব ফটো কেটালিষ্ট মানে কি জানানে সাধাৰণতে মানে ফটো কেটালিষ্ট হৈছে এনেকুৱা কিছুমান পদাৰ্থ বুলি ক'ব পাৰি কিছুমান এনেকুৱা পদাৰ্থ হয় যিবিলাকে তোমাৰ পোহৰৰ এনাৰ্জিটো সূৰ্যৰ পোহৰৰ এনাৰ্জিটো লৈ পেলাই ৰাসায়নিক বিক্ৰিয়া কৰি পলিউশ্যন ক্ৰিয়েট কৰা প্ৰদূষণ কৰা যিবিলাক পদাৰ্থ আছে সেইবিলাক ধ্বংস কৰি পেলাই সেইবিলাকক কোৱা হয় ফটো কেটালিষ্ট ঠিক আছে আৰু তেনেকুৱা ধৰণৰ প্ৰক্ৰিয়াক ফটো কেটালিটিক প্ৰচেছ বুলি কোৱা হয় ঠিক আছে আৰু এটা দিল্লী গভৰ্ণমেণ্টে কৈছে কি ৰাস্তাৰ ঘাটে মানে তোমাৰ যিমান ৰাজহুৱা স্থানবোৰ আছে বা ৰাজহুৱা এপাৰ্টমেণ্ট বিল্ডিং যিমানবোৰ আছে চবতে কি কৰিব ফটো কেটালিষ্ট ব্যৱহাৰ কৰি পেলাই স্মোকৰ পৰিমাণটো যিমান পৰা যায় কম কৰিবলৈ চেষ্টা কৰিব এইটো পদক্ষেপ তেওঁলোকে লৈছে ঠিক আছে এতিয়া স্মোক কি বুলি কৈছোঁ স্মোক কি স্মোক মানে কি স্মোক মানে হৈছে একচুৱেলি ধোঁৱা আৰু কুঁৱলীৰ সংমিশ্ৰণ ধোঁৱা আৰু কুঁৱলীৰ সংমিশ্ৰণ সাধাৰণতে একচুৱেলি কি হয় বৰ্তমান সময়ত কুঁৱলীৰ দিন হয় দিল্লীত বিশেষকৈ কুঁৱলী মানে চবতে এতিয়া কুঁৱলীৰ দিন দিল্লীৰ ওচৰত পাঞ্জাৱত কি হয় জানা এতিয়া খেতি চপাই নহয় খেতি চপাই পিছত খেতি চপাই পেলাই অনাৰ পিছত শস্যৰ যিবিলাক ৰেচিডিউ যিবিলাক বস্তু তাত ৰখি যায় পৰি থাকে সেইবিলাক জ্বলাই দিয়ে জ্বলাই পেলাই নেক্সট তোমাৰ ৰবি শস্যৰ কাৰণে তোমাৰ সেইটো মুকলি কৰে এই জ্বলাই দিয়াৰ কাৰণে সেই ধোঁৱা হয় সেই ধোঁৱাটো এইটো চাইডে গুচি আহি পেলাই ইয়াত স্মোক মানে সেই কুঁৱলীৰ লগত লগ লাগি পেলাই স্মোক সৃষ্টি কৰে ঠিক আছে য'ত ৰ'দ গেছ আৰু আৰ্দ্ৰতাৰ সৈতে ধোঁৱাযুক্ত কুঁৱলী গঠন কৰে ইয়াকে কি বুলি কোৱা হয় স্মোক বুলি কোৱা বুজি পালা ধোঁৱাযুক্ত কুঁৱলী ইয়াৰ মেইন যদি উপাদানসমূহ চাওঁ ইয়াত কি থাকে জানানে একচুৱেলি চুট বুলি কোৱা হয় এইটো তোমাৰ চুটি নহয় এইটো ছাই হ'ব ঠিক আছে ছাই চুটি নহয় এইটো চুট নহয় ছাই হ'ব ছাই চুট বুলি বস্তু এটা আছে SWT চুট মানে হৈছে তোমাৰ যিবিলাক ছাই নিচিনা কণিকা যেনেকৈ আমি কিবা গছ এডাল জ্বলালোঁ কিবা এটা জ্বলালোঁ কাগজ এখনে পুৰিলোঁ পুৰাৰ পিছত সেই কাগজখনৰ পৰা ছাই ওলাব নহয় অলপ সৰু সৰু কণিকা কিছুমান উৰি যাব চাবাচোন ধোঁৱাৰ লগত কিছুমান কণিকা উৰি যাব উৰি গৈ পেলাই সেইবিলাক ক'ত থাকে সেইবিলাক বায়ুমণ্ডলতে বিয়পি থাকে হয়নে তাতে তোমাৰ গৈ পেলাই পানীৰ ড্ৰপলেটছবিলাক লাগেগৈ লাগি পেলাই সেইটো তোমাৰ তিয়াই পেলাই হয় নাই চ' সেই তেনেকুৱা ধৰণৰ ছাই কণা ছালফাৰ ডাই অক্সাইড নাইট্ৰজেন অক্সাইড হাইড্ৰ'কাৰ্বন কাৰ্বন মনক্সাইড আৰু ওজন এইবিলাক লগ লাগি পেলাই কি গঠন হয় তোমাৰ ধোঁৱাৰ যুক্ত কুঁৱলী বা স্মোক গঠন ঠিক আছে এইবিলাক হৈছে ইয়াৰ উপাদান কাৰণ এইবিলাকক স্মোকত মানে এইবিলাক মিহলি হৈ থাকে আৰু সেইটো কাৰণে স্মোকটো আমাৰ কাৰণে বহুত ডেঞ্জাৰাছ ঠিক আছে স্বাস্থ্যৰ কাৰণে বহুত বেছি ডেঞ্জাৰাছ এই স্মোকৰ যদি প্ৰকাৰ চাব যাওঁ স্মোকৰ প্ৰকাৰ প্ৰধানকৈ দুটা প্ৰকাৰত মানে কোৱা হয় আৰু দুটা প্ৰকাৰত ভাগ কৰা হয় এটাক তোমাৰ লণ্ডন স্মোক বুলি কোৱা হয় যাক সালফিউৰাছ স্মোক বুলি কোৱা হয় কিহৰ কাৰণে কাৰণ কয়লা আৰু সালফাৰযুক্ত ইন্ধন যেতিয়া জ্বলোৱা হয় তাৰ ফলত এই সালফিউৰাছ স্মোকটোৰ সৃষ্টি হয় কয়লা আৰু সালফাৰ থকা কিছুমান ইন্ধন যেতিয়া জ্বলায় সেই জ্বলোৱাৰ ফলত যিটো ধোঁৱা ওলায় সেই ধোঁৱাটোৰ পৰা সালফিউৰাছ স্মোক সৃষ্টি হয় আৰু আৰ্দ্ৰতা আৰু কণিকাৰ দ্বাৰা অধিক বেয়া হৈ যায় আৰু যেতিয়া তোমাৰ সেই ধোঁৱাটো ওলোৱাৰ পিছত যেতিয়া মইশ্চাৰ থাকে মানে তোমাৰ জলীয় বাষ্প থাকে বায়ুত সেই জলীয় বাষ্পবোৰ যদি তাত লগ হয় নহয় তেতিয়া তাৰ কণ্ডিশ্যনটো আৰু বেছি বেয়া হৈ যায় ৱৰ্ছ কণ্ডিশ্যন হৈ যায় এই স্মোকৰ কণ্ডিশ্যনটো কাৰণ সেইটো এটা শুকান ধোঁৱা আছিলে এতিয়া সেইটো তিতি গ'ল জলীয় বাষ্প লাগি পেলাই সেইটো তাতে উপঙি থাকিব ঠিক আছে তাৰপিছত 2 নম্বৰৰ প্ৰকাৰটো হৈছে যাক তোমাৰ লছ এঞ্জেলেছ স্মোক বুলি কোৱা হয় সেইটো হৈছে ফটোকেমিকেল স্মোক ফটোকেমিকেল স্মোকটো কি আছে একচুৱেলি সূৰ্যৰ পোহৰৰ অধীনত নাইট্ৰজেন অক্সাইড নক্স মানে একচুৱেলি এইটো নক্স নহয় মই চোৱা নহ'ল নাইট্ৰজেন অক্সাইড ঠিক আছে নাইট্ৰজেন অক্সাইড আৰু হাইড্ৰ'কাৰ্বনৰ মাজত প্ৰতিক্ৰিয়া কৰি কি সৃষ্টি হয় ওজনৰ সৃষ্টি হয় মানে হাইড্ৰ'কাৰ্বন আৰু নাইট্ৰজেন অক্সাইডৰ মাজত বিক্ৰিয়া হৈ পেলাই কাৰ উপস্থিতিত সূৰ্যৰ পোহৰৰ উপস্থিতিত বিক্ৰিয়া হৈ পেলাই কি সৃষ্টি হয় ওজনৰ সৃষ্টি হয় আৰু এনেকৈ সৃষ্টি হোৱা তোমাৰ স্মোকক কি বুলি কোৱা হয় লছ এঞ্জেলেছ স্মোক বা ফটোকেমিকেল স্মোক ফটোকেমিকেল এইটো কাৰণে কোৱা হয় কাৰণ সূৰ্যৰ পোহৰ আছে ফটোন বুলি কোৱা হয় ন সূৰ্যৰ পোহৰৰ কণাক ফটোন বুলি কোৱা হয় তাৰ পৰা ফটো শব্দটোৰ পৰা ফটোকেমিকেল আহিছে ঠিক আছে
এইটো বিশেষকৈ শ্বাস প্ৰশ্বাসৰ ক্ষেত্ৰত বহুতখিনি প্ৰভাৱ পেলায় ঠিক আছে শ্বাস প্ৰশ্বাসৰ ক্ষেত্ৰত প্ৰভাৱ পেলায় দুইটাই একচুৱেলি শ্বাস প্ৰশ্বাসৰ ক্ষেত্ৰত প্ৰভাৱ পেলায় এইটোৱে বেছিকৈ পেলায় অ'কে পিপিটিটোত মানে বস্তুটো অকণ তললৈ গুচি গ'ল বাৰু দেখা পোৱা যাব অ'কে এতিয়া প্ৰদূষকৰ ক্ষেত্ৰত যদি চাওঁ প্ৰদূষকত তোমাৰ কিছুমান প্ৰাথমিক প্ৰদূষক থাকে ঠিক আছে প্ৰাইমেৰী পলিউটাৰ বুলি কোৱা হয় যিবিলাকে একদম পুৰা প্ৰত্যক্ষভাৱে কি কৰে প্ৰদূষণ সৃষ্টি কৰে কিছুমান মাধ্যমিক প্ৰদূষক থাকে যিবিলাকে বহুত বেছি প্ৰদূষণ নহয় কম পৰিমাণে বা ইনডাইৰেক্টলি প্ৰদূষণ সৃষ্টি কৰে ডাইৰেক্টলি নহয় ঠিক আছে এতিয়া প্ৰাথমিক প্ৰদূষক বুলি যদি কওঁ তেতিয়া আমি ক'ব পাৰোঁ যেনে কল কাৰখানাৰ পৰা ছালফাৰ নাইট্ৰজেন অক্সাইড ছালফাৰ ডাইঅক্সাইড হাইড্ৰ'কাৰ্বন বা ইন্ধন পুৰিলে আমাৰ হাইড্ৰ'কাৰ্বন উৎপন্ন হয় ঠিক আছে সেইবিলাকে কি কৰে ডাইৰেক্ট তোমাৰ প্ৰদূষক বুলি ক'ব পাৰি যাতে সেইবিলাকে ডাইৰেক্টলি কি কৰে প্ৰদূষণৰ সৃষ্টি কৰে ঠিক আছে মাধ্যমিক প্ৰদূষক বুলি কোৱা যদি যিবিলাকে বিক্ৰিয়াৰ জৰিয়তে এইবিলাক মানে ডাইৰেক্ট তোমাৰ কি হয় প্ৰদূষকে হয় কিন্তু বেলেগ কিছুমান কেমিকেল আছে ৰাসায়নিক পদাৰ্থ আছে যিবিলাকে বিভিন্ন বিক্ৰিয়াৰ জৰিয়তে সৃষ্টি হয় যদি বিক্ৰিয়াটো নহয় তেতিয়াহ'লে সিহঁতি প্ৰদূষণকাৰী পদাৰ্থৰ সৃষ্টি নহয় ৰাসায়নিক পদাৰ্থৰ সৃষ্টি নহয় আৰু যদিহে বিক্ৰিয়াটো হয় তেতিয়া প্ৰদূষণকাৰী পদাৰ্থৰ সৃষ্টি হয় যেনেকৈ ওজনৰ কথা ক'ব পাৰি বা এচিড বৰষুণৰ কথা ক'ব পাৰি ঠিক আছে তোমালোকেতো আগতে সৰুটো পঢ়ি আহিছা ওজন এচিড এইবিলাকতো সহজ হয়নে নহয় এচিড বৰষুণ নাইট্ৰজেন অক্সাইড বা ছালফাৰ ডাইঅক্সাইডে যেতিয়া তোমাৰ বৰষুণৰ লগত মিক্স হয় তেতিয়া তোমাৰ কি হয় মানে এচিড বৰষুণৰ সৃষ্টি কৰে হয়নে এতিয়া তোমাৰ নেক্সট এটা কনচেপ্ট এটা আছে হেজ আৰু ধোঁৱা মানে কি স্ম'ক বুলি ক'ব পৰা ঠিক আছে হেজ আৰু ধোঁৱা ইহঁতৰ মানে কি হয় জানানে একচুৱেলি যিবিলাক হেজ বুলি যাক কোৱা হয় নহয় হেজবোৰ এইটো হেজ হ'ব হেজবোৰ একচুৱেলি শুকান কণা হয় যেতিয়া তোমাৰ পলিউশ্যনৰ বস্তুবোৰ শুকানে উৰি ফুৰিব ন সেইবিলাকক হেজ বুলি কোৱা হয় আৰু যেতিয়া তোমাৰ তিতি যাব ন সেইবিলাকক স্ম'ক বুলি কোৱা হয় ঠিক আছে ইয়াৰ প্ৰভাৱ যদি চাওঁ প্ৰভাৱ কি আছে শ্বাস প্ৰশ্বাসত অসুবিধা হয় চকুৰ ক্ষেত্ৰত প্ৰব্লেম হয় উদ্ভিদৰ ক্ষতি হয় ঠিক আছে কৰ্কট ৰোগৰ সৃষ্টি হয় ঠিক আছে এইবিলাক তোমাৰ উদাহৰণ হিচাপে দিব পাৰা অ'কে যেতিয়া মই পিপিটিটো দিম এই বস্তুটো বাৰু ওপৰলৈ উঠাই পেলাই দিম একচুৱেলি মই ওপৰতে ৰাখিছিলোঁ কেতিয়াবা তোমাৰ ফ্ৰণ্টৰ প্ৰব্লেম হয় ন সেইটো কাৰণে তললৈ গুচি গ'ল অ'কে এতিয়া যে ক'ব ধোঁৱা খোৱা লেপন বুলি যে কৈছে স্ম'ক ইটাৰ ঠিক আছে কোটিং বুলি যে কৈছে এইটো মানে কি হয় দিল্লী গভৰ্ণমেণ্টে এইটো ভাবিছে যে এটা পদাৰ্থ আছে তাৰ নামটো হৈছে টাইটানিয়াম ডাইঅক্সাইডটোক এটা ফটো কেটালিষ্ট বুলি ক'ব পৰা ফটো কেটালিষ্ট ই মানে সূৰ্যৰ পোহৰ লৈ পেলাই পোহৰৰ উপস্থিতিত কি কৰিব তোমাৰ যিবিলাক বিষাক্ত পদাৰ্থ আছে তাৰ পৰা বিশেষকৈ নাইট্ৰজেনৰ অক্সাইডৰ যিটো পাৰ্ট আছে সেইটো তোমাৰ কি কৰিব নাইট্ৰজেন অক্সাইডবিলাকক ভাগি দিব ঠিক আছে বিক্ৰিয়া কৰিবলৈ ভাগি দিব ইয়াত মানে কি হয় একচুৱেলি জাৰণ আৰু বিজাৰণ বিক্ৰিয়া হয় জাৰণ বিজাৰণ বিক্ৰিয়া শুনিছানে কেতিয়াবা জাৰণ বিক্ৰিয়া মানে হৈছে যেতিয়া অক্সিজেন যোগ হয় আৰু হাইড্ৰজেন আঁতৰি যায় তাক তোমাৰ জাৰণ বিক্ৰিয়া বুলি কোৱা হয় আৰু যেতিয়া কোনো এটা বিক্ৰিয়াত হাইড্ৰজেন যোগ হয় অক্সিজেন আঁতৰি যায় তাক বিজাৰণ বিক্ৰিয়া বুলি কোৱা হয় ফটো কেটালিষ্টবিলাকেও জাৰণ বিজাৰণ বিক্ৰিয়াৰ সৃষ্টি কৰে আৰু ইয়াতো কি কৰিব টাইটানিয়াম ডাইঅক্সাইডে জাৰণ বিজাৰণ বিক্ৰিয়াৰ দ্বাৰা নাইট্ৰজেন অক্সাইডৰ পৰা কি কৰিব সেইটো ভাগি পেলাই তাক মানে প্ৰদূষকৰ পৰা অপ্ৰদূষকলৈ ৰূপান্তৰিত কৰিব ঠিক আছে ইয়াত কাৰ্য কি হ'ব যে সূৰ্যৰ পোহৰৰ উপস্থিতিত তোমাৰ টাইটানিয়াম ডাইঅক্সাইডে নাইট্ৰজেন ডাইঅক্সাইডৰ আৰু হাইড্ৰ'কাৰ্বনৰ দৰে প্ৰদূষকবোৰক কম ক্ষতিকাৰক যৌগলৈ ভাঙি পেলাব বুজি পালা লিখিব পাৰিবা এক্সাম্পলত ইয়াৰ সুবিধাবিলাক কি এই বস্তুটোৰ সুবিধা কি এইটো এটা কম খৰচী স্থিৰ মানে বহু দিনলৈ তোমাৰ এবাৰ লগালে বহু দিনলৈ তুমি ইউজ কৰিব পাৰিবা স্প্ৰে দিয়া পেইণ্ট কৰা কিবা কৰা মুঠতে টাইটানিয়াম ডাইঅক্সাইড যদি তুমি লগাই থৈ দিয়া ৰাস্তাই ঘাটে তুমি লগাই থৈ দিয়া পাব্লিক স্পেচবিলাকত লগাই থৈ দিয়া পাব্লিক বিল্ডিংছবিলাকত লগাই থৈ দিয়া ঠিক আছে তেনেকৈ লগাই থ'লে তোমাৰ বহু দিনলৈ সেইটোৱে কাম কৰি থাকিব ঠিক আছে পৰম্পৰাগত সামগ্ৰীৰ সৈতে সামঞ্জস্যপূৰ্ণ প্ৰদূষণ নিৰ্মূল আৰু স্বপবিত্ৰকৰণৰ পৃষ্ঠত কাৰ্যকৰী ঠিক আছে বুজি পালা বেছি লিখিব নালাগে কেইটামান মনত ৰাখিলে হ'ল যে যিমানখিনি ইম্পৰ্টেণ্ট হয় কাৰণ তোমালোকে মেইনছতো বহুত বেছি লিখিব নোৱাৰা ন খুব কম 3-4টা পইণ্ট মেক্সিমাম 4টা পইণ্ট লিখিব পাৰিবা যিকোনো এটা হেডিঙৰ মাজত তলত মেক্সিমাম কৈছোঁ তাতে এক্সাম্পলো থাকিবই সেইটো কাৰণে খুব কমকৈ বস্তুবোৰ মনত ৰাখিবা যাতে লিখিব পাৰা ঠিক আছে এতিয়া দিল্লী চৰকাৰৰ পৰিকল্পনা কি দিল্লী চৰকাৰে পৰিকল্পনা কৰিছে যে যদি সম্ভৱ হয় ব্যস্ত কৰিডৰ বজাৰ আৰু ৰাজহুৱা স্থানৰ চহৰখনৰ সৰ্বত্ৰে প্ৰচলনৰ বাবে কি
এইটোক কি কৰিব টাইটেনিয়াম ডাইঅক্সাইডটো তাত যাতে ব্যৱহাৰ কৰে তাৰ কাৰণে কেবিনেটে প্ৰস্তাৱ আগবঢ়াব ঠিক আছে মূল্যায়নত ক'ব পৰা যে যোগানদাতাসকলৰ চমু তালিকা অন্তৰ্ভুক্ত কৰিব এইখিনি দৰকাৰ নাই ইমানটা যে কোনে কোনে তেওঁলোকে এইটো কৰিব পৰিকল্পনা কৰিছে যে কোনে কোনে যোগান ধৰিব তেওঁলোকে এখন তালিকা বনাব তেওঁলোকৰ পৰা সেই বস্তুবোৰ ল'ব ঠিক আছে লৈ পেলাই ইউজ কৰিব ঠিক আছে তো এই পইণ্টকেইটা ইমানটা বস্তু ইম্পৰ্টেণ্ট নহয় আৰু এইটো ক'ব পৰা লাষ্টৰ পইণ্টটো ক'ব পৰা যে তেওঁলোকে প্ৰযুক্তিচালিত হস্তক্ষেপ ব্যৱহাৰ কৰি 24/7 বছৰ জুৰি পৰিৱেশ পৰিকল্পনাৰ এটা অংশ আৰু একচুৱেলি তেওঁলোকে এইটো কিহৰ কাৰণে কৈছে এনেকুৱা নহয় যে এইটো তোমাৰ অকল ঠাণ্ডা দিনৰ কাৰণে আনিছে বা গৰম দিনৰ কাৰণে আনিছে এটা সীমিত সময়ৰ কাৰণে আনিছে এইটো 24/7 বুলি ক'বলৈ গোটেই বছৰ জুৰি ইয়াক কি কৰিব তেওঁলোকে ব্যৱহাৰ কৰাকৈ এটা পৰিকল্পনা আনিছে ক্লিয়াৰ ফাৰ্ষ্ট নিউজটো চালোঁ ছেকেণ্ড নিউজটো হৈছে যে আমাৰ যি CPCB আছে পলিউশ্যন ঠিক আছে পলিউশ্যন কণ্ট্ৰল বৰ্ড আছে ন কেন্দ্ৰীয় চেণ্ট্ৰেল পলিউশ্যন কণ্ট্ৰল বৰ্ড আছে ন CPCBৰ আণ্ডাৰত মানে কি কৰা হৈছে গোটেই আমাৰ নদীবিলাকৰ মানে ৰিভাৰবিলাকৰ পলিউশ্যন কিমান লেভেলত আছে সেইটো এটা ষ্টাডি কৰা গৈছে ঠিক আছে সেইটো ষ্টাডি কৰা গৈছে তোমালোকে ক'ব পৰা যে আমাৰ অসমতো কমচে কম 10খনমান নদী 2023 ডাটা মতেদি 10খনমান নদীৰ কমচে কম 11টামান স্থান এনেকুৱা পোৱা গৈছে যে তোমাৰ তাত কি আছে বায়'লজিকেল অক্সিজেন ডিমাণ্ডটো বহুত কম আছে ল' আছে পলিউটেড বুলি কোৱা আছে ঠিক আছে এতিয়া কেন্দ্ৰীয় প্ৰদূষণ বৰ্ডৰ দ্বাৰা কি কৰা গৈছে তোমাৰ আমাৰ ভাৰতৰ যিবিলাক নদীবিলাক আছে পুখুৰীবিলাক আছে যিমানবিলাক ধৰি লোৱা বিলবিলাক আছে খালবিলাক লেকবিলাক আছে তাত তোমাৰ কি কৰা আছে অক্সিজেনৰ পৰিমাণটো চোৱা গৈছে একচুৱেলি ইয়াত এইটো কথাত গম পোৱা যায় যে অক্সিজেনৰ পৰিমাণটো কিমান আছে কাৰণ অক্সিজেন যেনেকৈ আমি উশাহ লৈ আছোঁ আমি একচুৱেলি কি হৈছোঁ আমি বায়ুত উপঙি আছোঁ গোটেই এখন বায়ুৰ সাগৰত উপঙি আছোঁ সাগৰ শব্দটো ক'বলৈ মন নোযোৱা হৈছে আজিকালি সাগৰ বেয়া পাওঁ টোটেলি বেয়া পাওঁ দেখিব নোৱাৰোঁ আগতে সাগৰৰ প্ৰতি ভাল মন ভাৱ এটা আছিল এতিয়া সাগৰ দেখিব নোৱাৰোঁ সাগৰ বহুত বেয়া পাওঁ আৰু সেই শব্দটোৱে ক'ব মন নাযায় ঠিক আছে তো মানে কি হয় আমি বায়ুৰে আৱৰি আছোঁ আৰু যেতিয়া বায়ুৰে আৱৰি আছোঁ আমি উশাহত মানে অক্সিজেন লৈ আছোঁ ঠিক তেনেদৰে যিবিলাক পানী থাকে পানী এৰিয়া থাকে পুখুৰীয়ে হওক খালেই হওক বিলেই হওক নদীয়ে হওক ঠিক আছে য'তেই নহওক তাত তোমাৰ কি থাকে যিবিলাক জীৱ থাকে তাত তোমাৰ পুখুৰীতটো তোমাৰ ব্যাগম মাছৰ পৰা তোমাৰ বিভিন্ন ধৰণৰ উদ্ভিদ আছে তোমাৰ সৰু সৰু একদম মাইক্ৰ' অৰ্গেনিজমছলৈকে আছে সিহঁতবিলাকেওতো তোমাৰ উশাহত অক্সিজেন লয় ঠিক আছে সিহঁতবিলাককো অক্সিজেন প্ৰয়োজন হয় ঠিক আছে সেই অক্সিজেনৰ ডিমাণ্ডটো যদি কোনোবা এখন মানে পানীৰ এৰিয়াত যদি পৰ্যাপ্ত পৰিমাণে পায় এটা লেভেল আছে মই তোমালোকক কৈ আছোঁ তেতিয়া তাক মানে উপযুক্ত মানে পৰিষ্কাৰ পানী বুলি ক'ব পাৰি যদিহে অক্সিজেনৰ তাৰ যিটো উপস্থিতি আছে সেইটো যদি কমি যায় সেই ন্যূনতম পৰিমাণটোতকৈ তেতিয়াহ'লে তাক পলিউটেড বুলি কোৱা হয় ঠিক আছে তাৰ ভিত্তিতে কি কৰিছে ষ্টাডি কৰি পেলাই কিছুমান অঞ্চলত মানে পলিউটেড কিমান আছে তাকে এখন প্ৰকাশ কৰিছে ঠিক আছে এতিয়া কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডে ভাৰতৰ নদীসমূহৰ স্বাস্থ্যৰ ওপৰত শেহতীয়া মূল্যায়ন প্ৰকাশ কৰিছে 2022-2023 মূল্যায়নটো প্ৰকাশ কৰিছে এতিয়া তোমাৰ আমি ফাৰ্ষ্ট জানিব লাগিব যে কেন্দ্ৰীয় প্ৰদূষণ বৰ্ডৰ কথা কওঁ কেন্দ্ৰীয় প্ৰদূষণ বৰ্ডটো এটা একচুৱেলি ষ্টেচুটৰী অৰ্গেনাইজেশ্যন হয় এইটো 1974ত ঠিক আছে জল প্ৰদূষণ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ আইনৰ আণ্ডাৰত ইয়াক গঠন কৰা হৈছিল ঠিক আছে এতিয়া মোক এটা বস্তু তোমালোকক কোৱা যে তোমালোকক মই পঢ়াওঁতে বুজাইছিলোঁ কিছুমান এনেকুৱা অৰ্গেনাইজেশ্যন আছে যাক আমি কনষ্টিটিউচনেল অৰ্গেনাইজেশ্যন বুলি কওঁ বা কিছুমান এনেকুৱা আছে যিবিলাক আমাৰ ষ্টেচুটৰী অৰ্গেনাইজেশ্যন বুলি কওঁ যিবিলাক অৰ্গেনাইজেশ্যন কনষ্টিটিউশ্যন ডাইৰেক্ট লিখা আছে যেনেকৈ আমাৰ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া কেগ এইবিলাক হৈছে তোমাৰ কনষ্টিটিউচনেল কাৰণ আমাৰ সংবিধানৰ অনুচ্ছেদত বা আৰ্টিকেলত ডাইৰেক্টলি মেনশ্যন কৰা আছে কিন্তু যিবিলাক সংবিধান ডাইৰেক্ট মেনশ্যন কৰা নাই কিন্তু পিছত কিছুমান আইনৰ আণ্ডাৰত সেইবিলাক গঠন কৰা আছে সেইবিলাকক আমি ষ্টেচুটৰী অৰ্গেনাইজেশ্যন বুলি কওঁ ঠিক আছে এতিয়া ইয়াত এই যিটো CPCB আছে এইটো এটা ষ্টেচুটৰী অৰ্গেনাইজেশ্যন কাৰণ তোমাৰ জল ৱাটাৰ এক্ট যিখন কোৱা হয় জল প্ৰদূষণ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ আইন 1974ৰ আণ্ডাৰত 1974ত ইয়াক গঠন কৰা হৈছে ইয়াৰ কাম কি ইয়াৰ কৰ্তব্য কি পৰৱৰ্তী সময়ত বায়ু প্ৰদূষণ আৰু জল প্ৰদূষণৰ ক্ষেত্ৰত কি কৰা বিভিন্ন ধৰণৰ তথ্য সংগ্ৰহ কৰা বা তাৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ নিয়ম বনোৱা ঠিক আছে বা তাক ষ্টাডি কৰা এনালাইজ কৰা ইয়াৰ কাম হৈছে ঠিক আছে সামূহিক ভূমিকা যদি ক'ব যোৱা যায় তেতিয়াহ'লে ইয়াৰ আমব্ৰেলা মানে ৰেছপন্সিবিলিটি কি ওভাৰঅল ৰেছপন্সিবিলিটি যদি চাব যাওঁ গোটেই কমপ্লিট ৰেছপন্সিবিলিটি
যে পৰিৱেশ বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ কাৰিকৰী শাখা হিচাপে কাম কৰে কাৰ আণ্ডাৰত কাম কৰে যে আমাৰ যিটো মিনিষ্ট্ৰি অফ এনভাইৰনমেণ্ট ফৰেষ্ট এণ্ড ক্লাইমেট চেঞ্জ আছে মিনিষ্ট্ৰি অফ এনভাইৰনমেণ্ট ফৰেষ্ট এণ্ড ক্লাইমেট চেঞ্জৰ আণ্ডাৰত কি হিচাপে কাম কৰে এটা শাখা হিচাপে কাম কৰে তেওঁলোকৰ এটা এজেন্সি হিচাপে কাম কৰে আৰু ই পৰিৱেশ সুৰক্ষা আইনৰ ব্যৱস্থাৱলীক ৰূপায়িত কৰে যিটো এনভাইৰনমেণ্ট প্ৰটেকশ্যন এক্ট আছে 1986ৰ এই এনভাইৰনমেণ্ট প্ৰটেকশ্যন এক্টৰ যিবিলাক নিয়মাৱলী আছে সেইবিলাকক কি কৰে ৰূপায়ণ কৰাত সহায় কৰে ঠিক আছে ওকে প্ৰধান কাৰ্য যদি চাব যোৱা জল প্ৰদূষণ নিয়ন্ত্ৰণ কৰে এক নম্বৰতে ঠিক আছে প্ৰদূষণ প্ৰতিৰোধ কৰে নিয়ন্ত্ৰণ হ্ৰাস কৰি ৰাজ্যসমূহৰ নদ নদীসমূহক কি কৰে পুখুৰীসমূহৰ স্বচ্ছতা প্ৰচাৰ কৰে ঠিক আছে জল প্ৰদূষণ নিয়ন্ত্ৰণ কৰে ইয়াত তোমালোকে যেতিয়া এনসাৰ লিখিবা এটা এটা লাইন লিখি দিলে হ'ল জাস্ট এই হেৰিটো দিবা হেডিংটো দিবা আৰু এটা লাইন লিখি দিবা নেক্সট আছে বায়ু প্ৰদূষণ নিয়ন্ত্ৰণ এনেকুৱা ধৰণৰ যিবিলাক এজেন্সিবিলাক থাকে ন সেইবিলাক কিন্তু পৰীক্ষাত আহে সুধি দিয়ে ঠিক আছে কেতিয়াবা ঘপকে তোমাৰ মেইনছত সুধি দিয়ে আৰু সেইটো কাৰণে তোমালোকে চোৱাটো উচিত চোৱাটো জানাটো ভাল ঠিক আছে নেক্সট আছে বায়ু প্ৰদূষণ কৰে বায়ুৰ গুণগত মান উন্নত কৰা নিৰ্গমন নিয়ন্ত্ৰণ কৰা যে কিমান পাৰ্টিকুলেট মেটাৰ কিমান আছে বা প্ৰদূষণ কিমান আছে ঠিক আছে তো তাক অঁতৰাবলৈ কি কৰিব লাগিব ব্যৱস্থাপনা হাতত লোৱা ৰুলছ বনোৱা নিয়ম বনোৱা এইবিলাক গোটেই চহৰবিলাক ষ্টাডি কৰা এইবিলাক সিহঁতি কৰে ঠিক আছে নেক্সট আছে তথ্য ব্যৱস্থাপনা মানে বিভিন্ন ধৰণৰ পৰিসংখ্যাগত তথ্যবিলাক সংগ্ৰহ কৰে যেনেকৈ এতিয়া নদীবিলাকৰ বেলেগ বেলেগ নদীত গৈ পেলাই তাত গৈ পেলাই ষ্টাডি কৰি পেলাই মানে অক্সিজেন কিমান আছে সেইটো ষ্টাডি কৰিছে তেনেকুৱাকৈ কি কৰে তথ্যবিলাক তেওঁলোকে ষ্টাডি কৰে ওকে তেওঁলোকৰ মূল পদক্ষেপ যদি চাব যোৱা মূল পদক্ষেপৰ ভিতৰত এইটো আছে NAMP ঠিক আছে মূল পদক্ষেপৰ এক মিনিট ৰ'বাচোন ওকে এতিয়া মূল পদক্ষেপ বা কাৰ্যসূচীসমূহৰ ভিতৰত যদি চাব যোৱা কিহৰ কথা কৈছে NAMPৰ কথা কৈছে ঠিক আছে NAMP আছে নেশ্যনেল এয়াৰ কোৱালিটি মনিটৰিং প্ৰগ্ৰাম ইয়াৰ দ্বাৰা কি কৰা আছে বায়ুৰ গুণগত মানদণ্ড আৰু প্ৰদূষণৰ প্ৰৱণতা নিৰীক্ষণ কৰে ঠিক আছে এইটো এটা তেওঁলোকৰ মানে প্ৰগ্ৰাম হয় তেওঁলোকৰ আণ্ডাৰত ইয়াত আমি চাইছোঁ তেওঁলোকে কি ইনিচিয়েটিভ হাতত লৈছে NAQI আছে যেনে ৰাষ্ট্ৰীয় বায়ু গুণমান সূচক মানে কি কৰে কিছুমান মানদণ্ড দিয়া হয় যে ইণ্ডেক্স হয় ন তোমাৰ ইয়াত মানে তেওঁলোকৰ বায়ুৰ কোৱালিটিবিলাক ষ্টাডি কৰি পেলাই কি কৰে লিষ্টিং কৰে কোন মানে কিমান বেছি বেয়া আছে কাৰ কিমান ভাল আছে এইটো লিষ্টিং কৰে গ্ৰেডেড ৰেছপন্স একশ্যন প্লেন বনায় ঠিক আছে যে কেনেকুৱাকৈ সেইবিলাকৰ ওপৰত কাম কৰিব লাগিব তাৰ ক্ষেত্ৰত তোমাৰ কি কৰে কিছুমান একশ্যন প্লেন তেওঁলোকে তৈয়াৰ কৰে নেক্সট আছে তোমাৰ স্বচ্ছ বায়ুৰ অভিযান ঠিক আছে প্ৰদূষণ হ্ৰাসৰ বাবে মানুহৰ মাজত সজাগতা বৃদ্ধি কৰা ঠিক আছে এইকেইটা হৈছে তেওঁলোকৰ কাৰ্যপ্ৰণালী যিকেইটা তেওঁলোকে হাতত লৈছে এইকেইটা ইমানো বেছি ইম্পৰ্টেণ্ট নহয় জাষ্ট এটা লাইন মনত ৰাখিলে চাই ল'ব ঠিক আছে এতিয়া CPCBয়ে কি পাইছে ইয়াৰ ক্ষেত্ৰত তোমাৰ ষ্টাডি যে কৰা ৰিপৰ্টটো দিয়া বুলি কৈছে ৰিপৰ্টত কি পাইছে যে মই যে কৈছোঁ বায়'লজিকেল অক্সিজেন ডিমাণ্ড বুলি কৈছে সেইটো হৈছে জৈৱিক অক্সিজেনৰ চাহিদা ইয়াক কি বুলি কৈছে জৈৱিক পদাৰ্থ ভাঙি পেলাবলৈ অনুজীৱৰ বাবে প্ৰয়োজনীয় দ্ৰৱিত অক্সিজেনৰ পৰিমাণ যে যিকোনো এটা জৈৱিক পদাৰ্থ এটা ভাঙি পেলাবৰ কাৰণে এটা অনুজীৱক কিমান পদাৰ্থ মানে অক্সিজেনৰ পৰিমাণ হয় এটা চোৱা জৈৱিক পদাৰ্থ মানে কি বুলিছোঁ বচুৱাইছোঁ আমি যে খাদ্য খাওঁতে আমি খাদ্যৰ কণাবোৰ আমাৰ বডিত সোমায় ঠিক আছে সেইবোৰ এটা জৈৱ পদাৰ্থ হয়নে নহয় হয় চ' সেই জৈৱ পদাৰ্থবিলাকক যেতিয়া ডাইজেশ্যন হয় পচন ঘটায় তাৰ কাৰণে কিহৰ প্ৰয়োজন হয় অক্সিজেনৰ প্ৰয়োজন হয় আমি সেইটো কাৰণেতো উশাহত অক্সিজেন লওঁ ঠিক তেনেদৰে সেই
যিবিলাক জীৱবিলাক আছে সেই জীৱবিলাককো পানীত থকা জীৱবিলাককো জৈৱ পদাৰ্থ ভাগি পেলাবলৈ কি কৰিব লাগে ডাইজেষ্ট কৰিবৰ কাৰণে অক্সিজেনৰ প্ৰয়োজন হয় আৰু তাকে কি বুলি কোৱা হয় বায়'লজিকেল অক্সিজেন ডিমাণ্ড BOD বা জৈৱিক অক্সিজেনৰ চাহিদা ঠিক আছে এতিয়া তেওঁলোকৰ ষ্টাডি মতেদি এখন নদীক সুস্থ বুলি তেতিয়া ক'ব পৰা যাওঁ যেতিয়া তাৰ BODটো 3 মিলিগ্ৰামতকৈ বেছি হয় 3 মিলিগ্ৰামতকৈ বেছি হয় BOD কিমান আছে 3 মিলিগ্ৰামত পাৰ লিটাৰ সেই নদীখনৰ পানীৰ পাৰ লিটাৰ পানীৰ 3 মিলিগ্ৰামতকৈ যদি বেছি হয় তাক সুস্থ বুলি কয় এইখিনি বস্তু ইম্পৰ্টেণ্ট ঠিক আছে তাৰ পিছত আছে যে এনেকুৱা হয় সুস্থ নদীটোত তোমাৰ 3 মিলিগ্ৰামতকৈ বেছি হ'ব লাগিব আৰু নেক্সট ক্যাটাগৰীটো তেওঁলোকে কৈছে যদিহে বায়োলজিক্যাল অক্সিজেন ডিমান্ড 3 মিলিগ্ৰাম পাৰ লিটাৰ 3 মিলিগ্ৰামতকৈ কম হয় তেতিয়া হলে তোমাৰ কি হ'ব সেই নদীখন গা ধুবৰ বাবে বাথিঙৰ বাবে উপযুক্ত নহয় মানে তাত থাকিবৰ কাৰণে তাত যাবৰ কাৰণে মানে জীৱ মানে তাৰ নদীৰ জীৱ-জন্তু বিলাকৰ কথাই কৈছো মানে যিবিলাক তাত হেৰিবোৰ আছে অৰ্গানিজমছ বিলাক আছে তাত থকাৰ কাৰণে হেতু প্ৰযোজ্য নহয় ঠিক আছে তাৰ পিছত আছে প্ৰদূষিত নদী যে যদিহে যেতিয়া এখন নদীৰ এটা দুটা অঞ্চল বা তাতকৈ বেছি অধিক স্থানত একেৰাহে যদি তোমাৰ স্নান কৰাৰ মানদণ্ড তোমাৰ BOD 3তকৈ কম থাকে মানে এখন নদী আছে নদীখনৰ দুটা বা তাতকৈ অধিক স্থানত যদি একেৰাহে তোমাৰ তাৰ BODটো বায়োলজিক্যাল অক্সিজেন ডিমান্ডটো যদি 3 মিলিগ্ৰাম পাৰ লিটাৰতকৈ কম হয় তেনেকুৱা হলে খেনেকুৱা নদী কি বুলি কোৱা হয় প্ৰদূষিত নদী বুলি কোৱা হয় আৰু এনেকুৱা নহয় যে গোটেই নদীখনে প্ৰদূষিত হয়তো নদীখনৰ অৰিজিনেল অংশখিনিত সোৰ্সখিনিত প্ৰদূষিত নহয় মাজত কোনোবা ফ্যাক্টৰীৰ পৰা ডাইৰেক্ট তোমাৰ বিশুদ্ধ প্ৰদূষক বস্তু ইয়াত পেলাইছে এই কাৰণে এখিনি প্ৰদূষিত হৈ গ'ল তেনেকুৱা হ'ব পাৰে বুজি পালা যে যদিহে এখন নদীৰ দুটা বা তাতকৈ অধিক স্থানত একেৰাহে তাৰ বায়োলজিক্যাল অক্সিজেন ডিমান্ডটো 3 মিলিগ্ৰাম পাৰ লিটাৰতকৈ যদি কম হয় তেতিয়াহলে নদীখনক প্ৰদূষিত নদী বুলি ক'ব তেওঁলোকৰ মতেদি এইখিনি আছে তেওঁলোকৰ ষ্টাডি এটো মনত ৰাখিবা ঠিক আছে এতিয়া ইয়াত তোমাৰ কি কি কেটামান ক্যাটাগৰী তেওঁলোকে ভগাই দিছে যে এই ক্যাটাগৰীখিনি ইমানটা মনত ৰাখিব নালাগে জাস্ট চাই যোৱা যে প্ৰায়োৰিটি ক্ষেত্ৰত যদি প্ৰায়োৰিটি 1 প্ৰায়োৰিটি 2 প্ৰায়োৰিটি 3 প্ৰায়োৰিটি 4 প্ৰায়োৰিটি 5 কে তেওঁলোকে কি কৰিছে ভাগ মানে ভগাই লৈছে এটো কাৰণে তোমাৰ প্ৰায়োৰিটি লৈছে যাতে সেই নদীবিলাকৰ যিবিলাক প্ৰদূষিত অৱস্থা আছে সেই অৱস্থাটোকটো তোমাৰ ঠিক কৰিব লাগিব ন এনেকুৱাটো নহয় যে তুমি হেতু সদায় তেনেকে হেৰি হৈ থাকে মানে প্ৰদূষণ হৈ আছে প্ৰদূষণ হৈ থাকিব দিয়া তেনেকুৱাটো নহয় ন প্ৰদূষণখিনি ঠিক কৰিব লাগিব কাৰণ তাত নহলে তোমাৰ কি আছে জলজ উদ্ভিদ আৰু জীৱ একোৱেই নাথাকিব জীয়াই নাথাকিব ন তাৰ কাৰণে তোমাৰ কি সেই প্ৰদূষণখিনি ঠিক কৰিব লাগিব তাৰ কাৰণে তেওঁলোকে কাম যে কৰিব কিবাটো হাতত ল'ব কাৰ্যপন্থা আৰু তাৰ কাৰণে প্ৰায়োৰিটি থাকিব কিছুমান প্ৰথমতে ইয়াক গুৰুত্ব দিব লাগিব নেক্সট ইয়াক তাৰ ক্ষেত্ৰত তেওঁলোকে এই প্ৰায়োৰিটি লিষ্টখন বনাই লৈছে ইয়াত কৈছে যদিহে পাৰ লিটাৰ 30 মিলিগ্ৰামতকৈ কম থাকে তেতিয়াহলে তাক আটাইতকৈ প্ৰদূষিত বা জৰুৰীভাৱে পৰিষ্কাৰ কৰাৰ প্ৰয়োজনীয়তা বুলি প্ৰায়োৰিটি 1ত ৰাখিব যদিহে তাৰ পৰিমাণটো BODটো যদি তোমাৰ 20 পৰা 30 মিলিগ্ৰাম পাৰ লিটাৰ হয় তেতিয়াহলে নেক্সট লেভেলত থাকিব তাৰপিছত 10 to 20 6 to 10 লাষ্টত আছে তোমাৰ 3 to 6 যদি 3 to 6 মিলিগ্ৰাম পাৰ লিটাৰ দি থাকে আটাইতকৈ কম প্ৰদূষিত হয় যেটো আমি অলৰেডি দেখি আইছো কিন্তু প্ৰদূষিত কম প্ৰদূষিত হলেও বস্তুটো প্ৰদূষিত হয় ঠিক আছে তো তাত মানে কি হ'ব সেইখিনি প্ৰদূষিত হলে তাত মানে লিষ্ট কনসাৰ্ন আৰু মানে কাম কৰিব কিন্তু ফাৰ্স্ট প্ৰায়োৰিটি কিনি ওপৰটো দিব প্ৰায়োৰিটি 1ক দিব তাৰপিছত লাষ্টত গৈ পেলাই প্ৰায়োৰিটি 5ক দিব ঠিক আছে এটা প্ৰতিবেদনৰ মূল তথ্যত কি পোৱা গৈছে যে স্নানৰ কাৰণে অনুপযুক্ত স্থান 2022 815 খন আছিল এতিয়া 2023 কমি পেলাই 708 খন 807 খন আছে মানে অলপমান ইমপ্ৰুভ হৈছে ঠিক আছে নে অলপমান ইমপ্ৰুভ হৈছে 2022 815 খন আছিল তাৰ পৰা তোমাৰ কমি পেলাই কি হৈছে 807 খন আছে মানে অলপমান ইমপ্ৰুভ হৈছে কিছুমান নদীত মানে তোমাৰ পৰিষ্কাৰ হৈছে ঠিক আছে প্ৰদূষিত নদী অঞ্চলত যদি চাব যোৱা তেতিয়া 2023 চনত 271 খন নদীৰ 296টা অঞ্চল স্থান কি আছিল প্ৰদূষিত আছিল কিন্তু 2022 ত 279 খন নদীৰ 311টা অঞ্চল কি আছিল প্ৰদূষিত আছিল অবভিয়াসলি ইমপ্ৰুভ হৈছে নেক্সট আছে ৰাজ্য অনুসৰি যদি তুমি চাব যোৱা প্ৰদূষিত অঞ্চলৰ ক্ষেত্ৰত প্ৰদূষিত নদীৰ ক্ষেত্ৰত সৰ্বাধিক কোট আছে জানানে মহাৰাষ্ট্ৰত আছে মনত ৰাখিবা সৰ্বাধিক প্ৰদূষিত নদী বা অঞ্চলৰ কোট আছে
মহাৰাষ্ট্ৰত আছে, নেক্সট কেৰেলাত আছে, নেক্সট মধ্যপ্ৰদেশত আছে, নেক্সট মণিপুৰত আছে আৰু নেক্সট কৰ্ণাটকত আছে। মই কি কৈছোঁ 2023 অসমৰো প্ৰায় 10খনমান নদীৰ 11টাতকৈ বেছি অঞ্চল কি হৈ আছে প্ৰদূষিত অঞ্চল হিচাপে ইয়াত পোৱা গৈছে, লিখা গৈছে। ঠিক আছে, ইয়াত গোটেইকেইটা মনত ৰাখিব নালাগে, প্ৰথম দুটা স্থান মহাৰাষ্ট্ৰ, তাৰপিছত কৰ্ণাটকা, ঠিক আছে, কেৰেলা, এইকেইটা মনত ৰাখিলে হৈ গ'ল, হ'ব? অ'কে, ইয়াৰ মূল তথ্য এইটো আছে যে এই অগ্ৰাধিকাৰ যে দিয়া গৈছে, প্ৰায়ৰিটি 1 যে দিয়া গৈছে, প্ৰায়ৰিটি 1ৰ আণ্ডাৰত 2023 প্ৰায়ৰিটি 1ৰ আণ্ডাৰত সৰ্বাধিক প্ৰদূষিত ৰাজ্যসমূহ কি কি আছে জানানে? তামিলনাডু, উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড। এই তিনিখনত মানে সৰ্বাধিক প্ৰদূষিত আছে, প্ৰতিখনত 5খনকৈ প্ৰদূষিত নদী আছে আৰু তাৰ কাৰণে তাত কি কৈছে প্ৰায়ৰিটি 1ত ৰাখিছে, যাতে সেইখিনি কি কৰিব লাগিব, ঠিক কৰিব লাগিব। ঠিক আছে, কিন্তু 2002 চনৰ অগ্ৰাধিকাৰ 1ৰ মতেদি সৰ্বাধিক প্ৰদূষিত ৰাজ্য কোন আছিলে? গুজৰাট আৰু উত্তৰ প্ৰদেশ। চোৱা, নেক্সট গুজৰাট নাই, 2023 গুজৰাট নাই, মানে গুজৰাটে ইম্প্ৰুভ কৰিছে, কিন্তু নেক্সট তোমাৰ উত্তৰ প্ৰদেশ ইয়াতো আছে, মানে উত্তৰ প্ৰদেশৰ বস্তুটো কণ্টিনিউ হৈ আছে, তাত ইম্প্ৰুভমেণ্টটো হোৱা নাই। ঠিক আছে, ইম্প্ৰুভমেণ্টটো হোৱা নাই, কিন্তু গুজৰাটত ইম্প্ৰুভমেণ্ট হ'ল কাৰণে গুজৰাট কমিছে। চ' ইয়াতো এটা এক্সাম্পলত দি দিব পাৰি যে গুজৰাটত তেনেকুৱাকৈ ইম্প্ৰুভ হৈছে, চ' সেই বস্তুটো, সেই ৰোল মডেলটো কি কৰিব লাগে, বেলেগ ষ্টেটবিলাকেও ইউজ কৰিব লাগে। বুজি পালা? ক্লিয়াৰ? অ'কে, নেক্সট তোমাৰ এটা যিটো আছে কাৰেণ্ট এফেয়াৰ্ছ, সেইটো হৈছে ক্লিন প্লাণ্ট প্ৰগ্ৰাম। গভৰ্ণমেণ্টে মানে এটা ক্লিন প্লাণ্ট প্ৰগ্ৰাম আনিছে। প্লাণ্ট মানে ইয়াত উদ্ভিদৰ কথা বুজাইছে। ঠিক আছে, এইটো তোমাৰ গভৰ্ণমেণ্টৰ বাজেটতো আনিছিল 2024ত, আৰু ইয়াত তোমাৰ এছিয়ান ডেভেলপমেণ্ট বেংকেও কি কৰিছে, ফাইনেন্স কৰি পেলাই হেল্প কৰিছে। ঠিক আছে, ফাইনেন্স বুলিয়ে নহয়, টেকনিকেল হেল্প কৰিছে, ৰিচাৰ্চত হেল্প কৰিছে, বিভিন্ন পদক্ষেপত হেল্প কৰিছে এছিয়ান ডেভেলপমেণ্ট বেংকে। আৰু এই মানে প্ৰজেক্টটোৰ মেইন উদ্দেশ্য হৈছে যে এই প্ৰজেক্টটোৰ মেইন উদ্দেশ্য হৈছে তোমাৰ যিখিনি উদ্ভিদ থাকে, মানে এইটো একচুৱেলি হৰ্টিকালচাৰ মিছনৰ আণ্ডাৰ এটা প্ৰগ্ৰাম হয়। ইয়াত মানে কি কৰা আছে, হৰ্টিকালচাৰ বেছি ফ'কাছ কৰিব। হৰ্টিকালচাৰ বুজি পোৱা নাই? হৰ্টিকালচাৰ মানে হৈছে ফ্ৰুটছ, ঠিক আছে, ফ্ৰুটছ বা ফ্লৰিকালচাৰ যিটো ফ্লাৱাৰ, সেইবিলাকো হৰ্টিকালচাৰ আণ্ডাৰতে পৰি যায়। ঠিক আছে, বা ভেজিটেবল, এইবিলাক হৰ্টিকালচাৰ আণ্ডাৰত পৰি যায়। ঠিক আছে, তাত মানে কি হৈছে, এই হৰ্টিকালচাৰ আণ্ডাৰত পৰি যায়, আৰু হৰ্টিকালচাৰ ডেভেলপ কৰিবৰ কাৰণে যিবিলাক উদ্ভিদ মানে গছবিলাকৰ যিবিলাক বেমাৰ লগা, বেয়া তেনেকুৱা গছবিলাক নহয়, সেইবিলাকক ৰিপ্লেচ কৰি যিবিলাক ভাল প্ৰজাতিৰ বা যিবিলাক ভাল গুণযুক্ত বেমাৰ মানে হেৰি আছে, যিবিলাক গুণযুক্ত তোমাৰ উদ্ভিদ আছে, সেই উদ্ভিদবিলাকক কি কৰিব, প্ৰমোট কৰিব, খেতিয়কবিলাকে যাতে সেই উদ্ভিদবিলাক কি কৰে, ব্যৱহাৰ কৰিব পাৰে। ঠিক আছে, অ'কে, চৰকাৰে শেহতীয়াকৈ অনুমোদিত, কিমান অনুমোদিত কৰিছে, অনুমোদিত 1765 টকা, 1765 কোটি টকাৰ স্বচ্ছ উদ্ভিদ কাৰ্যসূচী, যিটোক আমাৰ CPP ক্লিন প্লাণ্ট প্ৰগ্ৰাম বুলি কোৱা আছে, তাৰ অংশ হিচাপে দেশজুৰি 9টা স্থানত তেনেকুৱা কেন্দ্ৰ স্থাপন কৰাৰ কথা ঘোষণা কৰিছে। এতিয়া মোক এটা কথা কোৱা, ইয়াত এটা বস্তু চোৱা, তোমালোকে যেতিয়া এনচাৰ লিখিবা, মেইনছৰ এনচাৰ এই যে পইণ্ট ইমানবিলাক আছে, এইবিলাক লিখিব নালাগে, এইবিলাক মনত নাথাকে, আৰু মেইনছত গৈ পেলাই সেইবিলাক বস্তু মনত নাহেও। ইমানেই প্ৰেছাৰ থাকে, সেই প্ৰেছাৰত তোমাৰ ইমান পইণ্টত নাহে। তোমালোকে কেতিয়াও ট্ৰাই নকৰিবা ইমান মনত ৰাখিবলৈ। তোমালোকে যদি মনত নাথাকে এইটোও লিখিব নালাগে, প্ৰায় এনেকৈ লিখি থ'লে হ'ল, প্ৰায় 1700 কোটি টকা, 1700 কোটি টকা এনেকৈ লিখি থ'লে। ঠিক আছে, প্ৰায় 1700, ইমানখিনি লিখি থ'লে হ'ব। প্ৰায়টো লিখিলা ন, বাছ হৈ গ'ল, ৰেঞ্জত এটাত লিখিছা ন, ইমানখিনি হৈ গ'ল। চ' বস্তুবোৰ তেনেকুৱাকৈ ব্যৱহাৰ কৰিবা, হৈছে? এতিয়া চোৱা, এইটো কি হয়, 2024 চনৰ আগষ্টত কেন্দ্ৰীয় কেবিনেটে ইমান কোটি টকাৰ ব্যয়ৰ সৈতে এছিয়ান ডেভেলপমেণ্ট বেংকৰ $98 মিলিয়ন ঋণৰ সহায়ত মুকলি কৰাৰ বাবে অনুমোদন জনাইছিল। ইয়াক ৰূপায়ণ কি কৰিব, ৰাষ্ট্ৰীয় উদ্যান পালন ব'ৰ্ড, মানে কি আছিলে, NHB, নেশ্যনেল হৰ্টিকালচাৰ ব'ৰ্ডে কি কৰিব, ইয়াক ইমপ্লিমেণ্ট কৰিব। ঠিক আছে, কৃষি আৰু কৃষি কল্যাণ মন্ত্ৰালয়ৰ নেতৃত্ব, আৰু কোন মিনিষ্ট্ৰী ইয়াৰ লগত জড়িত হৈ আছে, যিটো আমাৰ এগ্ৰিকালচাৰ এণ্ড ফাৰ্মাৰ্ছ ৱেলফেয়াৰ, যিটো তোমাৰ মিনিষ্ট্ৰী আছে, সেই মিনিষ্ট্ৰীটো ইয়াত কি হৈছে, এই প্ৰগ্ৰেমটোৰ লগত জড়িত হৈ আছে। ঠিক আছে, ইয়াৰ লক্ষ্য কি আছে, উদ্যান শস্যৰ উৎপাদন
ঠিক আছে গুণগত মান আৰু কৃষকৰ আয় বৃদ্ধিৰ ক্ষেত্ৰত ভাইৰাছ মুক্ত উচ্চ মানদণ্ডৰ ৰোপণ সামগ্ৰী যোগান ধৰা বিশেষকৈ যিবিলাক হৰ্টিকালচাৰৰ মানে উদ্ভিদ আছে সেই উদ্ভিদবিলাক যাতে তোমাৰ ভাল উদ্ভিদৰ প্ৰডাকশ্যন হয় আৰু মানে ভাল যাতে গছপুলি বা তেওঁলোকৰ বীজ যোগান ধৰিব পাৰে তাৰ কাৰণে কোনো ধৰণৰ ভাইৰাছ নথকা ভাইৰাছ মুক্ত ৰোপণ সামগ্ৰী তেওঁলোকক কি কৰিব কৃষকক যোগান ধৰিব ইয়াৰ জৰিয়তে ঠিক আছে এতিয়া ইয়াত সামগ্ৰীৰ পৰিসৰত যদি চাব যাওঁ কেনেকুৱা ধৰণৰ সামগ্ৰী উদাহৰণস্বৰূপে দিব পাৰি আঙুৰ কমলা ঠিক আছে আপেল টেঙা জাতীয় ফল এইবিলাকৰ দৰে যিবিলাক ফল মূল আছে সেইবিলাকৰ ক্ষেত্ৰত ইয়াত বেছি গুৰুত্ব দিয়া হ'ব ঠিক আছে ইয়াৰ প্ৰধান বৈশিষ্ট্যকেইটা কি কি কেন্দ্ৰ ক'ত কি কেন্দ্ৰ আছে গোটেইবোৰ মনত ৰাখিব নালাগে কাৰণ তোমাৰ খেলি মেলি লাগি যাব ঠিক আছে খেলি মেলি লাগি যাব সমগ্ৰ ভাৰতত 9টা ক্লিন প্লেণ্ট স্থাপন কৰা হ'ব তাৰে 3টা মহাৰাষ্ট্ৰত আছে মহাৰাষ্ট্ৰৰ পুনেত আছে দ্ৰাক্ষা মানে একচুৱেলি তোমাৰ টেঙা জাতীয় উদ্ভিদ হৈছে টেঙা জাতীয় ফল হৈছে টেঙা জাতীয় ফলৰ কথা কৈছে ঠিক আছে নাগপুৰত আছে আৰু সোলাপুৰত আছে ঠিক আছে গৱেষণা কেন্দ্ৰ থাকিব উদ্ভিদ প্ৰজাতিৰ গৱেষণা কেন্দ্ৰ পুনেত স্থাপন কৰা যাব ঠিক আছে বিত্তীয় সাহায্যৰ ক্ষেত্ৰত কি কৰিব মানে বৃহৎ নাৰ্চাৰীবিলাককো দিব আৰু তোমাৰ যিবিলাক মধ্যমীয়া নাৰ্চাৰী আছে সেই মধ্যমীয়া নাৰ্চাৰীবিলাককো দিব এক্সাম্পল হিচাপে দিব পাৰে কাৰণ তেওঁলোকে ফাইনেন্সিয়েল এইডো দিব ফাইনেন্সিয়েলি হেল্প কৰিব ঠিক আছে বৃহৎ নাৰ্চাৰীবিলাকক যেনেকৈ 3 কোটি টকাৰ ফাইনেন্সিয়েল এইড দিব যিবিলাক তোমাৰ মধ্যমীয়া নাৰ্চাৰী আছে সেইবিলাকক 15 কোটি টকাৰ 1.5 কোটি টকাৰ কি কৰিব বিত্তীয় সহায় প্ৰদান কৰিব ঠিক আছে এই পইণ্টবোৰ ন এটা মানে টপ মানে হেৰি কৰিব সাব হেডিং দি যদি লিখা তেতিয়াহ'লে তোমালোকৰ এনচাৰটো বেছি ভাল হ'ব অ'কে তেৰিকা মই এটা কথা পাহৰি থাকিলোঁ নহয় মোৰ এতিয়াহে মনত পৰিছে আজি ইমানেই দৌৰি হ'ল পিপিটি বনোৱাত তোমালোকলৈ কুৱেশ্যন নানিলোঁ মই ঠিক আছে পাহৰি থাকিলোঁ কুৱেশ্যন আনা নহয় নালাগে দিয়া হ'ব দিয়া পূজা বন্ধ যেতিয়া এনেও সকলোৰে মন চন বেয়া তো পূজা বন্ধত তোমালোকে কুৱেশ্যন লিখি পেলাই টাইম হেৰি কৰিব নালাগে পূজা বন্ধটো যাই লওক তাৰপিছত নেক্সট ক্লাছৰ পৰা আকৌ মই তোমালোকক কুৱেশ্যন দিম বাৰু ঠিক আছে নেক্সট ক্লাছৰ পৰা এতিয়া তোমাক দিওঁ তোমালোকে পূজা বন্ধটোত মই নষ্ট নকৰোঁ বাৰু পূজা বন্ধটো পাইছা কোনোবা চাগে ক'ৰবাত যাবা তো নষ্ট নকৰোঁ অ'কে এতিয়া প্ৰধান বৈশিষ্ট্য কি হৈছিলে ইয়াত চোৱা প্ৰমাণীকৰণ আৰু নিৰীক্ষণ যোগ্যতা ৰোগমুক্ত মাতৃ উদ্ভিদ আৰু নিয়ন্ত্ৰিত প্ৰজনন নিশ্চিত কৰিবলৈ এক শক্তিশালী কাঠামো বা আন্তঃগাঁথনি ইয়াৰ জৰিয়তে কি কৰিব জানানে যিবোৰ তোমাৰ ৰোগমুক্ত কোনো ধৰণৰ ভাইৰাছ নলগা উদ্ভিদবোৰ চিনাক্ত কৰিব আৰু চিনাক্ত কৰা উদ্ভিদবোৰ কি কৰিব কৃষকসকলৰ মাজত বিতৰণ কৰিব ঠিক আছে বিশ্বব্যাপী সহযোগিতা আৰু ইয়াৰ কাৰণে কি কৰিব জানানে বিশ্বব্যাপী বেলেগ দেশৰ যিমানবিলাক নতুন প্ৰযুক্তিবিদ্যা আছে বা তেওঁলোকে যদি কিবা তেনেকুৱা উদ্ভিদ বিকশিত কৰিছে সেই বিকশিত কৰা উদ্ভিদবোৰ ইজৰাইল নেদাৰলেণ্ডৰ নিচিনা কাণ্ট্ৰিবিলাকৰ লগত সহযোগ কৰি পেলাই কি কৰিব সেইবিলাকৰ ব্যৱহাৰ ভাৰততো কৰিব প্ৰচলন কৰিব ঠিক আছে নীতিৰ সমন্বয় মিছন লাইফ নাম শুনিছিল ন অ'কে মিছন লাইফ যেনেকুৱা তেনেকুৱা মিছন লাইফৰ নিচিনা কি কৰিব নীতিবিলাক ইয়াত কামত লগাই পেলাই যাতে ইয়াৰ মেইন উদ্দেশ্য হ'ব যাতে 2047লৈকে ভাৰতক এখন বিকাশ মানে ডেভেলপড ঠিক আছে বিকাশশীল নহয় ডেভেলপমেণ্ট নহয় ডেভেলপিং নহয় ডেভেলপড মানে ৰাষ্ট্ৰলৈ ৰূপান্তৰিত কৰা আৰু তেতিয়াহে ডেভেলপ হ'ব যেতিয়া আমাৰ এগ্ৰিকালচাৰ ছেক্টৰটো কি হ'ব ডেভেলপ হ'ব ঠিক আছে এগ্ৰিকালচাৰ ছেক্টৰটো ডেভেলপ হ'লেহে ভাৰত তেনেকৈ ডেভেলপ অ'কে ক্ষেত্ৰীয় অগ্ৰগতিৰ ক্ষেত্ৰত তেওঁলোকে কি কৰিছে এটা বিশেষ ৱেবছাইট মুকলি কৰিছে এইটো মনত ৰাখিব নালাগে পইণ্টটো ঠিক আছে বা আঙুৰ বা আপেলৰ ক্ষেত্ৰত কি কৰিছে তেওঁলোকে আঙুৰৰ ক্ষেত্ৰত ভাৰতৰ বিভিন্ন স্থানৰ পৰা ইমান 578টা নমুনা পৰীক্ষা কৰিছে আপেলৰ ক্ষেত্ৰত হিমালয়ান আৰু উত্তৰ পূৰ্বাঞ্চলৰ পৰা মানে 533টা নমুনা পৰীক্ষা কৰিছে এইবিলাক পৰীক্ষা যে কৰি আছে যাতে কোনটো অঞ্চলৰ উদ্ভিদৰ কি বেমাৰ আছে বা বেমাৰবোৰ কেনেকৈ ঠিক কৰিব পাৰি সেইবিলাকৰ ওপৰত আছে যাতে তেওঁলোকে যিটো চবতকৈ বেষ্ট উদ্ভিদৰ প্ৰজাতি হয় সেইটোক তেওঁলোকে কি কৰিব পাৰে প্ৰদান কৰিব পাৰে ডিষ্ট্ৰিবিউট কৰিব পাৰে ঠিক আছে মূল্যায়নৰ ক্ষেত্ৰত তোমালোকে ক'ব পৰা যে ICAR আছে ইণ্ডিয়ান এগ্ৰিকালচাৰ ৰিচাৰ্চ চেণ্টাৰ আছে ঠিক আছে বা তোমাৰ নেশ্যনেল হৰ্টিকালচাৰ বোৰ্ড আছে এছিয়ান ডেভেলপমেণ্ট বোৰ্ড আছে ঠিক আছে এইবিলাকে কি কৰিব বিভিন্ন তথ্য প্ৰযুক্তি ব্যৱহাৰ কৰি পেলাই ৰোগ এইবিলাক মানে এই প্লেণ্টবিলাকৰ ৰোগ নিয়ন্ত্ৰণ কৰিব বা সেইবিলাকৰ ওপৰত তোমাৰ বিভিন্ন নাৰ্চাৰীবিলাক বা লেবৰেটৰীত গৈ পেলাই সেইবিলাকৰ ওপৰত পৰীক্ষা নিৰীক্ষা চলাব ঠিক আছে বা প্ৰজনন প্ৰট'কলৰ ক্ষেত্ৰত ক'ব পৰা যে নিগেটিভ নমুনাসমূহ পুনৰ পৰীক্ষা কৰা হ'ব আৰু ইতিবাচক নমুনাসমূহ প্ৰজননৰ পূৰ্বে টিছু কালচাৰ
বা তাপ বা ক্ৰিঅ'থেৰাপিৰ চিকিৎসা কৰা হ'ব বা ক'ব পাৰি যে তোমাৰ যিবিলাক প্লেণ্টৰ পৰা নিগেটিভ ৰেছপন্স আহিছে যিবিলাক তোমাৰ সিমানটা প্ৰযোজ্য নহয় সিমানটা ভাল নহয় বুলি জানিছে তেওঁলোক সেইবিলাকক মানে আকৌ তোমাৰ টেষ্ট কৰা যাব ঠিক আছে কিন্তু যিবিলাকৰ পৰা পজিটিভ ৰেছপন্স এটা পাইছে যিবিলাক তোমাৰ উপযুক্ত বুলি ভাবিছে সেইবিলাকক ধৰি লোৱা টিচু কালচাৰ মানে ধৰি লোৱা তোমাৰ আমাৰ কলম দিয়া প্ৰণালী তেনেকুৱা ধৰণৰ জৰিয়তে তাক কি কৰিব আৰু বিকাশ কৰা যাব ক্লিয়াৰ ওকে নেক্সট তোমাৰ যিটো আছে নিউজটো সেইটো হৈছে ভাৰতৰ যিটো একমাত্ৰ আগ্নেয়গিৰি নাম শুনিছানে আন্দামানত আছে এইটো বেৰেন আইলেণ্ডত আছে ঠিক আছে আন্দামান দ্বীপপুঞ্জত বেৰেন আইলেণ্ডত আছে সেই যিটো তোমাৰ আগ্নেয়গিৰি আছে একমাত্ৰ আগ্নেয়গিৰিটো সেই আগ্নেয়গিৰিটো তোমাৰ কি হৈছে উদ্গীৰণ হৈছে এতিয়া চোৱা আগ্নেয়গিৰিৰ ফটোটো এইটো তো এই মেপখন যদি তোমালোকে দেখিছা ভালকৈ এইটো দেখিছানে বেৰেন আইলেণ্ড ঠিক আছে এইটো সাউথ আন্দামান এইটো মিডিল আন্দামান এইটো নৰ্থ আন্দামান মিডিল আন্দামানৰ একদম মানে ষ্ট্ৰেইট ইষ্টত তোমাৰ কি আছে বেৰেন আইলেণ্ড আছে এইটো হৈছে তোমাৰ ভাৰতৰ কি গোটেই সাউথ এছিয়াৰ যিটো সাউথ এছিয়াৰ ৰিজন আছে নহয় দক্ষিণ এছিয়াৰ ৰিজনটোৰ একমাত্ৰ এক্টিভ ভলকেনো লাষ্ট কেইদিনমানত ইয়াৰ কি হৈছে কেইবাবাৰো তোমাৰ উদ্গীৰণ হৈছে আৰু সেইটো কাৰণে এইটো নিউজত আছে ঠিক আছে বেৰেন আইলেণ্ড জানা ন অ'কে চোৱা কেৱল ভাৰতৰেই নহয় দক্ষিণ এছিয়াৰ একমাত্ৰ সক্ৰিয় আগ্নেয়গিৰি বেৰেন আইলেণ্ডত যোৱা 8 দিনৰ ভিতৰত দুবাৰকৈ জ্বালামুখী উদ্গীৰণ ঘটিছে যোৱা 8 দিনৰ ভিতৰত দুবাৰকৈ জ্বালামুখী উদ্গীৰণ ঘটিছে এইটো মানে মাজে মাজে উদ্গীৰণ হৈ থাকে আৰু সেইটো কাৰণে কি হয় এইটো নিউজত থাকে জিঅ'গ্ৰাফিৰ কুৱেশ্যনত এইটো প্ৰিলিমছতো আহিব পাৰে মেইনছতো আহিব পাৰে জিঅ'গ্ৰাফিৰ কুৱেশ্যনত এইটো কাৰণে চাই লোৱাটো বেটাৰ অ'কে এইখন পিপিটিও তললৈ গুচি গৈছে ন পিপিটিবোৰ দেখি পেলাই আজি মোৰ খংহে উঠিছে দেই নিজৰ ওপৰতে খং উঠিছে লেপটপটোৰ ওপৰত খং উঠিছে নিজৰ ওপৰত খং উঠিছে পিপিটিখিনি ইমান ধুনীয়াকৈ বনালে আকৌ তললৈ গুচি গ'ল অ'কে এতিয়া বেৰেন আইলেণ্ডৰ যদি কথা চাব যোৱা ইয়াত বিশেষকৈ জানিবলগা বেছি ইমানটা নাই ইয়াত এটা কথা জানিবা ক'ত আছে আন্দামান সাগৰত আছে ঠিক আছে আন্দামান সাগৰত আছে আন্দামান আৰু সিফালে ম্যানমাৰ আছে ন তাৰ মাজত আছে চ' আন্দামান সাগৰত আছে মিডিল আন্দামানৰ একদম ইষ্টত আছে বেৰেন আইলেণ্ডটো ঠিক আছে পৰ্ট ব্লেয়াৰৰ পৰা উত্তৰ পূব দিশত 138ৰ পৰা 140 কিলোমিটাৰ মনত ৰাখিব নালাগে এইবিলাক বস্তু ঠিক আছে এই কিলোমিটাৰবিলাক মনত ৰাখিব নালাগে আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ ভিতৰত পৰে আন্দামান চিট আছে বুলি ক'লে হ'ল আৰু ইয়াত য'ত আছে ন যোনটো এৰিয়াত আছে সেই এৰিয়াটো থকাৰ বেৰেন আইলেণ্ডত থকাৰ মেইন উদ্দেশ্য হৈছে মানে কিহৰ কাৰণে কি ৰিজনত আছে যে এইখিনিত আমাৰ যিখন ইণ্ডিয়ান প্লেট আছে আৰু বুৰ্মিজ প্লেট আছে বাৰ্মিজ প্লেটখনত আৰু ইণ্ডিয়ান প্লেটখন টেক্টনিক প্লেটটো তোমালোকে শুনিছা চাগে নাম শৈলমণ্ডলীয় ফলক বুলি কয় অসমীয়াত টেক্টনিক প্লেটবোৰ মুভ কৰি থাকে ন টেক্টনিক প্লেটবোৰ খুন্দা খায় কিছুমান শ্লাইড হৈ যায় কিছুমান ছাবডাক্ট হয় কিছুমান ওপৰলৈ উঠে ঠিক আছে তো যেতিয়া তোমাৰ ছাবডাক্ট হৈছে মানে ইণ্ডিয়ান প্লেটখন বাৰ্মিজ প্লেটৰ তলত ছাবডাক্ট হৈ আছে ন সেইখিনি ৰিজনত আৰু সেইটো কাৰণে তোমাৰ কি হৈছে তাত বেৰেন আইলেণ্ডটোৰ সৃষ্টি হৈছে ঠিক আছে অন্যান্য স্থিতি ইণ্ডিয়ান উপমহাদেশ আৰু দক্ষিণ এছিয়াৰ একমাত্ৰ নিশ্চিত সক্ৰিয় আগ্নেয়গিৰি সুমাত্ৰা আৰু ম্যানমাৰৰ মাজত আগ্নেয়গিৰি খণ্ডত অৱস্থিত মানে সেইখিনিতে সুমাত্ৰা আছে ন অলপ তললৈ গ'লে সুমাত্ৰা পায় এইখিনি ম্যানমাৰ আছে তাৰ কথা কৈছে ভূতাত্ত্বিক বৈশিষ্ট্য আছে প্ৰায় বৃত্তাকাৰ দ্বীপ হয় দ্বীপটোৰ প্ৰায় তোমাৰ ব্যাসাৰ্ধ কিমান জানা বৃত্তাকাৰে হয় দ্বীপটোৰ যিটো আছে আইলেণ্ডটো দেখিলোঁ পিকচাৰত 3 কিলোমিটাৰ ব্যাসাৰ্ধ এইটো আছে উপকূলৰ পৰা 0.5 কিলোমিটাৰ দূৰত্বত অৱস্থিত আগ্নেয়গিৰি জ্বালামুখ আৰু সাগৰ পৃষ্ঠৰ পৰা 354 মিটাৰ উচ্চতাত আছে ঠিক আছে ইয়াৰ হাইটটো আছে মানে সি লেভেলৰ পৰা 354 মিটাৰ জাষ্ট এইটো মনত ৰাখিলে হ'ল তাতকৈ আৰু বেছি ইমান ডিটেইলছত নালাগে ঠিক আছে অ'কে এতিয়া যদি আমি ইয়াৰ হিষ্ট্ৰী চাব যাওঁ বেৰেন আইলেণ্ডছৰ যদি চাব যোৱা তেতিয়াহ'লে ইয়াৰ প্ৰথম যিটো ৰেকৰ্ড বিস্ফোৰণ আছিল এইটো 1787ত হৈছিল 1787ৰ পিছৰ পৰা কেইবাবাৰো আছে 1789ত আছে 1795ত আছে ঠিক আছে 1991ত আছে 2017ত আছে 2025ত আছে ঠিক আছে এই এনেকুৱা ধৰণে কি হৈছে বিস্ফোৰণবোৰ হৈ থাকে মাজে মাজে একচুৱেলি আগ্নেয়গিৰিবিলাক মানে বিস্ফোৰণ হোৱাৰ লগত তিনিটা টাইপত ভাগ কৰিব পাৰি এক নম্বৰতে কিছুমান আছে এক্টিভ ভলকেনো যিটো তোমাৰ খুব এক্টিভ থাকে এইটো এক্টিভ ভলকেনো কাৰণ এইটো ভলকেনো তোমাৰ মানে কেইবছৰমানৰ মূৰে মূৰে ফুটি থাকে এইটো এক্টিভ ভলকেনো কিছুমান এনেকুৱা ভলকেনো আছে যিবিলাক এতিয়া মানে ডৰমেণ্ট হৈ গৈছে ডৰমেণ্ট মানে সুপ্ত অৱস্থাত আছে ঠিক আছে মানে সেইবিলাক বহুত আগতে ভলকেনো হৈছিলে উদ্গীৰণ হৈছিলে আৰু ভৱিষ্যতে হোৱাৰ সম্ভাৱনা আছে কিন্তু বৰ্তমান সময়ত এইবিলাক সুপ্ত হৈ আছে শুই আছে মানে আগ্নেয়গিৰিবিলাক ঠিক আছে ডৰমেণ্ট অৱস্থাত আছে
আৰু এটা আছে এক্সটিংক্ট ভলকেনো, যিটো মানে তোমাৰ আগতে উদ্গীৰণ হৈছিলে কিন্তু আগতে শেষ হৈ গ'ল আৰু বহুত বছৰৰ পৰা সেইটো উদ্গীৰণ হোৱা নাই আৰু ভৱিষ্যতে হোৱাৰো সম্ভাৱনা আছে, সেইকেইটা এক্সটিংক্ট। ঠিক আছে, 1991 চনৰ প্ৰস্ফুটন স্থানীয় প্ৰাণী জগতৰ বাবে 1991ত যেতিয়া আছিল তোমাৰ 6 মাহ ধৰি চলিছিল, জাষ্ট মনত কৰা 1991ত যেতিয়া চলিছিল এইটো 6 মাহ ধৰি চলিছিল হা। আৰু আগ্নেয়গিৰি উদ্গীৰণৰ এটা সূচক এটা আছে, ইণ্ডেক্স এটা আছে, সেই ইণ্ডেক্সটো মানে কিহৰ ওপৰত ডিপেণ্ড কৰি হয়, বিভিন্ন ক্ৰাইটেৰিয়া, যেনেকৈ আগ্নেয়গিৰি জ্বালামুখীৰ যিখন মুখ ক্ৰেটাৰ বুলি কয় সেই মুখখন বা তাৰ পৰা কিমান ভলিউমৰ লাভা ওলাইছে বা তাৰ সেইটো কিমান ওপৰলৈকে গৈছে, ঠিক আছে, তাৰ ওপৰত ডিপেণ্ড কৰি পেলাই কিছুমান ইণ্ডেক্স দিয়া যায় আৰু এই ইণ্ডেক্সত আমাৰ এইটো বেছি নহয়, সাধাৰণতে নিম্ন হিচাপে গণ্য কৰা হয়, প্ৰায় 2, ইণ্ডেক্স হৈছে তোমাৰ 2, ইয়াৰ সংখ্যাটো 2 দিয়া হৈছে, ৰেটিং 2, ঠিক আছে। অ'কে, ভূতাত্ত্বিক যদি তুমি চাব যোৱা তেতিয়া আছে ইয়াৰ জলপলৰ বয়স, মানে ইয়াৰ যিবিলাক লাভা আছে লাভাবিলাকৰ তোমাৰ কি আছে 1.6 মিলিয়ন বছৰ পুৰণি উপবায়ু লাভা প্ৰবাহ, যিবিলাক লাভা প্ৰবাহ হয় এইবিলাক 1.6 মিলিয়ন বছৰ পুৰণি হয়, ঠিক আছে। ভূগৰ্ভৰ 106 নিযুত বছৰ পুৰণি মহাসাগৰীয় ভূগৰ্ভৰ ওপৰত নিৰ্মিত, ঠিক আছে, 106 নিযুত বছৰ পুৰণি মহাসাগৰীয় ভূগৰ্ভৰ ওপৰত এই তোমাৰ আগ্নেয়গিৰিটো অৱস্থিত। আৰু টেকটনিক যদি চাব যোৱা তেতিয়া ভাৰতীয় প্লেট আৰু বাৰ্মিজ প্লেট এই দুখনৰ মই যে তোমালোকক ক'লোঁ ভাৰতীয় প্লেট, ইণ্ডিয়ান প্লেট আৰু বাৰ্মিজ প্লেটৰ মাজত খুন্দাৰ ফলত কি হৈছে এই আগ্নেয়গিৰিটো উদ্গীৰণ হয়, ঠিক আছে। আৰু এই পইণ্টটো নালাগে বাৰু, মানে গৱেষণাৰ মূল্য কি দি আছে, ভূতাত্ত্বিক আৰু আগ্নেয়গিৰি অধ্যয়নৰ বাবে গুৰুত্বপূৰ্ণ কিয়নো ভাৰতৰ একমাত্ৰ সক্ৰিয় অংগ। ইয়াত জাষ্ট এইটো কৈছে যে গৱেষণাৰ ক্ষেত্ৰত এইটো বস্তু ইম্পৰ্টেণ্ট, কাৰণ এইটো ভাৰতৰ লগতে গোটেই চাউথ এছিয়াৰ একমাত্ৰ আগ্নেয়গিৰি, এক্টিভ আগ্নেয়গিৰি, আৰু সেইটো কাৰণে কি হৈছে ইয়াৰ ক্ষেত্ৰত গৱেষণাৰ প্ৰয়োজন। কিহৰ কাৰণে জানানে, যাতে আমি সেই অঞ্চলটোৰ যিটো ভৌগোলিক অৱস্থিতি বা ভৌগোলিক পৰিস্থিতি সেইবিলাকৰ বিষয়ে যাতে গম পাওঁ, কাৰণ আন্দামান নিকোবৰ আমাৰ আছে, তাত আমি গ্ৰেট নিকোবৰ প্ৰজেক্ট বনাব গৈ আছোঁ, হয় নাই, গ্ৰেট নিকোবৰ প্ৰজেক্ট ইমান ডাঙৰ এটা হেভি প্ৰজেক্ট তাত আমি বনাব গৈ আছোঁ, তেনেস্থলত সেই ৰিজনটোৰ বিষয়ে অলপমান জিঅ'গ্ৰাফিকেলি বা টেকটনিকেলি জনাটো প্ৰয়োজন, কাৰণ ফিউচাৰত আমি তেতিয়াহে সেই প্ৰজেক্টবোৰ ভালকৈ ইনফ্ৰাষ্ট্ৰাকচাৰবোৰ ডেভেলপ কৰিব পাৰিম, যাতে ফিউচাৰত তেনেকুৱা এটা মানে কণ্ডিশ্যন আন্দামান আৰু নিকোবৰত নাহে, ঠিক আছে। অ'কে, ইয়াক গুৰুত্বপূৰ্ণ দিশ বুলি কি ক'ব যায়, যদিও ভাৰতৰ মূল ভূখণ্ডত কোনো সক্ৰিয় আগ্নেয়গিৰি নাই, দেশখনত কিছুমান নিৰ্বাপিত আৰু নিৰ্দিষ্ট আগ্নেয়গিৰি আছে। মানে আমাৰ ইণ্ডিয়াৰ যিখন মেইনলেণ্ডত কিন্তু কোনো ধৰণৰ তেনেকুৱা আগ্নেয়গিৰি এতিয়ালৈকে নাই, ঠিক আছে। একমাত্ৰ আছে যিটো বেৰেল আইলেণ্ড বুলি কোৱা হয়, সেইটো আমাৰ কিন্তু মেইনলেণ্ডৰ বাহিৰত। মেইনলেণ্ড মানে হৈছে যিখন আমাৰ ইণ্ডিয়াখন, সেইখন আছে মেইনলেণ্ড। তাৰপিছত যে লাক্ষাদ্বীপ আছে, আন্দামান আছে, এইকেইটা মেইনলেণ্ডৰ ভিতৰত নপৰে। মেইনলেণ্ড বুলি ক'লে এই মাটিখিনি, ঠিক আছে। অ'কে, মেইনলেণ্ডত নাই, মেইনলেণ্ডৰ বাহিৰত আছে। কিন্তু মেইনলেণ্ডত নাছিল যদিও কিন্তু কিছুমান আগতে এনেকুৱা আছিল, ঠিক আছে, এনেকুৱা কিছুমান তোমাৰ আগ্নেয়গিৰি আছিল, কিন্তু সেইবিলাক মানে কেতিয়াবা এক্সটিংক্ট হৈ গৈছে, ডৰমেণ্ট হৈ গৈছে, ঠিক আছে। তেনেকুৱা কিছুমান আছে, যেনেকৈ নৰকমণ্ডল দ্বীপ আছে, ঠিক আছে, তাৰপিছত ডেক্কান মালভূমিত আছে, ঠিক আছে, বা তোমাৰ বৰটাং দ্বীপ আছে, ঠিক আছে। তাৰপিছত তোমাৰ ধীনোধৰ পাহাৰ আছে, এইখিনি একচুৱেলি মই হেৰিকৈ দিব লাগিছে, এনেকৈ নিদি পেলাই তোমাৰ হেৰিকৈ দিব আছে, তেতিয়া বিচাৰি পোৱাত সহজ হ'ল, মই এতিয়া বিচাৰিব দিগদাৰ আছে। ধুচি পাহাৰ আছে, টুচাম পাহাৰ আছে, নালাগে এইবিলাক মনত ৰাখিব। লোকটক হ্ৰদ আছে, ঠিক আছে, এইবিলাক মনত ৰাখিব নালাগে। তো ইমান বেছি মনত ৰাখিব গ'লে ন তোমালোক নিজেও কনফিউজ হ'বা আৰু এক্সামতো তোমালোকে গৈ পেলাই মনত নপৰিব, একদম মনত নপৰিব। তো যিখিনি ইম্পৰ্টেণ্ট মই কৈ গৈছোঁ, ইম্পৰ্টেণ্টখিনি সেইখিনি মনত ৰাখিলে হ'ল, বাকী ইমান বেছি ডিটেইলছত নালাগে, কাৰণ নলগা বস্তুবিলাক পঢ়ি পেলাই টাইম লছ কৰাতকৈ যিখিনি লগা বস্তু সেইখিনি বেছি ফ'কাছ কৰাটো বেছি প্ৰয়োজনীয়, ঠিক আছে। তো ক্লিয়াৰ বুজিলা। তো ইয়াৰ মই যিটো PPT আছে মানে PDF আছে, সেই PDFটো মই তোমালোকক দি দিম। PDFটো এইটো চাগে লাষ্ট আছিল, অ'কে, এই PDFটো মই তোমালোকক দি দিম, PDFটো তোমালোকে চাবা। তো আজি আমি 4টা ডিছকাছ কৰিলোঁ। তো নেক্সট ক্লাছত চাগে ইয়াতকৈ আৰু বেছিকৈ ল'ম, যিমান পাৰোঁ সিমান বস্তুটো বঢ়াই গৈ আছোঁ, মানে মই এক্সপেৰিমেণ্ট কৰি আছোঁ যাতে কিমানখিনি তোমালোকৰ সুবিধা কৰি দিব পাৰোঁ, কিমান বেছিকৈ আনিব পাৰোঁ। লগতে তোমাৰ ইয়াৰ ভিতৰতে এডিটৰিয়েল সোমালে বেছি টাইম লাগিব নে কম টাইম লাগিব নে এডিটৰিয়েল এক্সট্ৰাকৈ লওঁ, সেই গোটেই বস্তুখিনি আমি ডিছকাছ মানে এক্সপেৰিমেণ্ট কৰি পেলাই সেইটো ডিছকাছ কৰিব লাগিব। তাৰপিছতে মই তোমালোকৰ লগত ডিছকাছ কৰি ল'ম, কৰি পেলাই সেইখিনি বস্তু ইমপ্লিমেণ্ট কৰিম, ঠিক আছে। তো ইমানখিনি আছিল আজিলৈকে। তো আজিৰ ক্লাছটো ইমানতে সামৰোঁ। তো আগন্তুক শাৰদীয় দুৰ্গা পূজাৰ কাৰণে সকলোলৈকে মোৰ ফালৰ পৰা শুভেচ্ছা যাচিলোঁ। আমি
এইকেইদিনটো ক্লাছ নাথাকিব চাগে তাৰপিছত আকৌ আমি নেক্সট দুৰ্গা পূজাৰ পিছত লগ পাম ঠিক আছে আজিলৈ আহোঁ ধন্যবাদ